আফ্ৰিকান সোয়াইন ফিভাৰে মাধমাৰ খুধাইছে গাহৰি পালকক শিৱসাগৰত চকুৰ সন্মুখতে পোহনীয়া গাহৰিক নিধন কৰাত মূৰে কপালে হাত দিছে গাহৰি পালকসকলে আনকি আফ্ৰিকান সোয়াইন ফিভাৰৰ বাবে হাজাৰ হাজাৰ গাহৰি নিধন কৰি অসহায় তথা হুমুনিয়াহ কাঢ়িছে শিৱসাগৰৰ পশুপালন বিভাগৰ বিষয়াসকলে এই ৰোগে মহামাৰী ৰূপ লোৱাত দুৰ্যোগ প্ৰশমন বিভাগৰ সহায় ল'বলগীয়া হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ বিয়পি পৰাত এতিয়ালৈকে ৩৬টা স্থানত ২১৪২টা গাহৰি নিধন কৰিছে পশুপালন বিভাগে আনকি নিধন কৰা গাহৰিতকৈও অধিক গাহৰি পশু চিকিৎসা কৰ্মী গৈ পোৱাৰ আগেয়ে আফ্ৰিকান সোয়াইন ফ্লুত মৃত্যু হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ বৰ্তমান নিয়ন্ত্ৰণহীন হৈ পৰাত গ্ৰাম্য অৰ্থনীতিৰ কামিহাৰ ভাগি যোৱা বুলি প্ৰকাশ কৰিছে পশুপালন বিষয়াই আমাৰ শিৱসাগৰ জিলাৰ গোটেইকেইটা প্ৰান্ততে এই ৰোগ বিয়পি পৰিছে আৰু বৰ্তমান বিভাগৰ হাতত এই ৰোগ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাই এতিয়া আমাৰ একমাত্ৰ ব্যৱস্থা হৈছে অভিকেন্দ্ৰসমূহ নিৰূপণ কৰি সেই অভিকেন্দ্ৰসমূহত আমি কালিং অপাৰেশ্যন কৰিব লাগে আৰু সেইমতে আজি তাৰিখলৈকে আমাৰ 30টা অভিকেন্দ্ৰ চিহ্নিত হৈছে আৰু সেই 30টাৰ ভিতৰত আজি তাৰিখলৈকে 28টা অভিকেন্দ্ৰত আমি কালিং অপাৰেশ্যনৰ কাম সম্পূৰ্ণ কৰিছোঁ বৰ দুখৰ সময় আজি তাৰিখলৈকে মোৰ হাতত থকা তথ্যমতে 2142টা গাহৰি নিধন কৰা হৈছে হয় বৰ দুখৰ সময় বিশেষকৈ পশুপালকসকলৰ যিটো দুৰ্গতি আৰু এজন পশু চিকিৎসক হিচাপে মই মোৰ 30 বছৰীয়া চাকৰি জীৱনত মই গ্ৰাম্য অৰ্থনীতি বুনিয়াদত এই পশুপালন ক্ষেত্ৰখনত মই কাম কৰোঁতে পশুপালনৰ ক্ষেত্ৰখনত কাম কৰোঁতে গাহৰি পালন উদ্যোগটো আজি ঠন ধৰি উঠাৰ মুহূৰ্ততে আজি আমি আশাহত হৈ গৈছোঁ যে আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগ আমি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু বিশেষকৈ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ গঢ় দিয়ে পশুপালনে আৰু এই পশুপালনৰ এটা উৎকৃষ্ট আৰু লাভজনক ক্ষেত্ৰ আছিলে গাহৰি পালন ক্ষেত্ৰ এই ক্ষেত্ৰখনৰ ৰাজহাড় আজি ভাগি পৰিছে